মই মিৰ্জুমালা মাজাৰ শ্বৰীফৰ মছজিদৰ মুৱাজ্জিন হয় আৰু মিৰ্জুমালা মাজাৰ শ্বৰীফ ঐতিহাসিক প্লেচ জেগা হয়। এইটো ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ নামাজ পঢ়িবৰ কাৰণে আহে। নামাজ পঢ়িবৰ কাৰণে যিবিলাক জৰুৰত আছে আমালোকে ইয়াতে চাফ চফাই কৰা, কাটা চিধা কৰা, কালাৰ কৰা আপোনালোকে চাইছে। 90% কাম শেষ হৈছে আৰু 10% কাম বাকী আছে। 2 দিনৰ ভিতৰত হৈ যাব আৰু আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ। গোটাই ভাৰতবৰ্ষৰ মানুহক আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে। বিশ্ব আন্তৰ্জাতিক আমি যিমান মানুহ ভাৰতবৰ্ষ অল পৃথিৱীৰ মানুহৰ কাৰণে আমি দোৱা কামনা কৰিম। সকলো মানুহ যেন শান্তি সুস্থভাৱে থাকিব পাৰে, দুনিয়া আখিৰাত যেন কাময়াবী হয়, এইকাৰণে দোৱা কৰিম আমালোকে। মোৰ নাম আকৰামুজ্জামাল। মই মানকাছাৰ মিৰ্জুমালাৰ এখন সদস্য। আমি আজি 15 দিনৰ পৰা কাম কাজ কৰাই আছোঁ। বিভিন্ন ধৰণৰ কালাৰৰ কাম, যিবিলাক মানে চাফা চিকুণ কৰি আছোঁ আৰু নামাজৰ কাৰণে লাইনখিনি দি আছোঁ। মোটামুটি আমি কাম কৰাই আছোঁ। ইয়াত আপোনাৰ 20ৰ পৰা 25 ধৰক 30,000 মানুহ একত্ৰিত হৈ নামাজ হয়। তথাপিও দুবাৰকৈ নামাজ কৰিব লগা হয়। মিৰ্জুমালাতো 450 বছৰ ধৰি লওক অনুমানে এখন নামাজখন আমাৰ ইয়াত 200 পৰা 300। মোৰ নাম মহম্মদ আমানত হুছেইন। মই মানকাছৰৰে বাসিন্দা, লোকেল ল'ৰা হয় মই ইয়াৰে। আৰু আমি চবেই ইয়াতে নামাজ পঢ়োঁ মিৰ্জুমালা মাজাৰ শ্বৰীফত। এতিয়া পৰিস্থিতিটো তোৰজোৰ চলিছে। মাজত মাত্ৰ বোধহয় 2 দিনমান আছে, খালি সোমবাৰে যদি ঈদ হয়। আমাৰ শনিবাৰ আৰু ৰবিবাৰ আছে। ইতিমধ্যে আমি আমাৰ যিখিনি কৰিব লগা কাম আছিল আমি শেষেই কৰিছোঁ, প্ৰায় হৈছেই আৰু অলপ চলপ বাকী আছে। এইটো আচলতে আমাৰ অসম আৰু মেঘালয়ৰ মাজে এইটো পৰে। এইটো এতিয়া ক'বলৈ গ'লেতো মেঘালয়তে পৰিছে, কিন্তু আধিপত্যটো আমাৰ অসমৰ মানুহৰে আছে, আমাৰে আছে। আমি ইয়াতে মেঘালয়ৰ পৰা আমাক এইটো মানে এৰি দিছে। 300 বছৰ ধৰি যিহেতু এইটো আমাৰ এটা পৰম্পৰাৰ নিচিনা হৈ আছে। মিৰ্জুমালা মাজাৰ শ্বৰীফত নামাজ আদায় হৈ আছে। তেতিয়াৰে পৰা মাদ্ৰাছাখন চলি আছে, এখন হাফেজিয়া মাদ্ৰাছা চলি আছে। সেইকাৰণে আমাৰ ইয়াতে মেঘালয়ৰ পৰা, যদিও মেঘালয়ত পৰিছে, কিন্তু মেঘালয়ৰ পৰা তেনেকুৱা কোনো হেৰি কৰা নাই আৰু কি।